আজিৰ ভিডিঅ'টো মহিলা, ছোৱালী আৰু বোৱাৰীসকলৰ কাৰণে, সেইসকলে ভিডিঅ'টো ভালকে শেষলৈকে চাই থাকিব। চাওক বন্ধুসকল, মোলৈ এটা প্ৰশ্ন সদায় আহি থাকে যে মেম, কৰিবৰ বৰ বেছি পৰিমাণে ইচ্ছা যায়, কিন্তু কৰিবলৈ কোনো পাৰ্টনাৰ নাই। কিছুমানে প্ৰশ্ন কৰে যে মোৰ বয়ফ্ৰেণ্ড নাই, আন কিছুমানে কয় যে মোৰ হাজবেণ্ডে ভালকে কৰিব নোৱাৰে, মই সুখী নহওঁ। আন কিছুমানে কয় যে মোৰ বিধৱা, মোৰ হাজবেণ্ড বাহিৰত থাকে। তেনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন প্ৰব্লেম। সেইসকলৰ কাৰণে আজি এটা টিপছ দিম। তাৰ আগত কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। মূল বিষয়বস্তুটো হ'ল, যদি আপুনি এগৰাকী মহিলা আৰু তেনে ক্ষেত্ৰত আপোনাৰ কৰিবৰ ইচ্ছা গৈ আছে, কিন্তু আপুনি কৰিব নোৱাৰিছে, আপোনাৰ পাৰ্টনাৰ নাই, কি কৰিব? চাওক, এইটো এটা নেচাৰেল বডিৰ নিড। এইটো এটা বডিৰ ফিজিকেল নিড, যিটো আমি নিজে বনোৱা নাই। এইটো ভগৱানে অথবা আল্লাই আমাক দিছে। সেইকাৰণে এই যিটো নিড, এই নিডটো আমাৰ পূৰা কৰিব লাগে। তেতিয়াহে আমাৰ বডি সম্পূৰ্ণভাৱে হেল্ডি হৈ থাকিব, তেতিয়াহে আমাৰ বডি সম্পূৰ্ণভাৱে হেল্থফুল থাকিব। আৰু আমাৰ বডিক সম্পূৰ্ণভাৱে হেল্ডি কৰিবৰ কাৰণে আমি আমাৰ বডিৰ যিটো ফিজিকেল নিড আছে, সেই নিডটো নিশ্চয়কৈ পূৰা কৰিব লাগে। সেই মৰ্মে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকৰ যদি তেনেকুৱা ইচ্ছা যায় মিলন কৰিবৰ কাৰণে আৰু আপুনি কোনো অপশ্যন বিচাৰি নাপায়, তেনেহ'লে আপুনি মোৰ লগত কণ্টেক্ট কৰক। মই আপোনাক মিলন কৰাৰ উপায় দিম। মই আপোনাক সহজ উপায় দিম, যিটো একেবাৰে ছেফ এণ্ড ছিকিউৰ থাকিব। আৰু মই এগৰাকী মহিলা হৈ আপোনাৰ কাৰণে, আপোনাৰ হেল্থৰ কাৰণে, আপোনাৰ বডিৰ কাৰণে, কাৰণ আপুনি এইবোৰ বস্তু কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰে, সেইকাৰণে আপোনাৰ যদি তেনেকুৱা হৈ আছে, আপোনাৰ তেনেকৈ মন গৈ আছে, নিঃসন্দেহে আপুনি আমাৰ লগত কণ্টেক্ট কৰক, আমাৰ হোৱাটছএপত কণ্টেক্ট কৰক। মই আপোনাৰ লগত কথা পাতিম আৰু আপুনি একেবাৰে ছেফলি এণ্ড ছিকিউৰলি আপুনি আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে গম পাইছে। ভিডিঅ'টো ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰক।